হোজাই পৌৰসভাৰ কাৰ্যালয়ত আজব কাণ্ড জানিব পৰা মতে যোৱা 12 জানুৱাৰী তাৰিখে অসমৰ আগশাৰীৰ ইংৰাজী খবৰ কাকত এখনত পৌৰসভাৰ অধীনস্থ 40টা কামৰ বাবে বিজ্ঞাপন দিছিল। উক্ত বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতেই নগাঁৱৰ 12জন ঠিকাদাৰে পৌৰসভাৰ কাৰ্যালয়লৈ 5 দিন আহিও সংগ্ৰহ কৰিব পৰা নাই নিবিদা পত্ৰ। অভিযোগ মতে হোজাই পৌৰসভাই এইসকল ঠিকাদাৰক কামৰ নিবিদা পত্ৰ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। লগতে এইসকল ঠিকাদাৰক পৌৰ নেত্ৰী আৰু তেওঁৰ সংগোপাংগুৱে ভাবুকি দিয়াৰো উঠিছে অভিযোগ। ফলত সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে ঠিকাদাৰসকলে। কওকচোন কি নাম আপোনাৰ? মোৰ নাম জিয়াউৰ ৰহমান। আপুনি কি ঠিকাদাৰ? মই ঠিকাদাৰ। হয়, আজি কি হৈছে? আজি মানে যোৱা 12 জানুৱাৰী তাৰিখে দ্য আছাম ট্ৰিবিউন পেপাৰত এটা বিজ্ঞাপন ওলাইছিলে যে হোজাই মিউনিচিপালিটি অফিচত কাম ওলাইছে। কি কাম? মিউনিচিপালিটি অফিচত ৰাস্তা ড্ৰেইন এইবিলাকৰ কাম ওলাইছে। সৰু সৰু কাম 40টা কাম আছিলে, 10 লাখ 12 লাখ 15 লাখ এনেকুৱা পেকেজত। তো সেই অনুপাতে আমি বিজ্ঞাপন পাই পেলাই টেণ্ডাৰ পেপাৰ কিনিবৰ কাৰণে আমি আজি লৈ পেলাই অহাকালি 30 তাৰিখ ছাবমিট আছে, আজি লৈ পেলাই আমাৰ 5 দিন আহিল। তো আমাক মানে সদায় আশ্বাস দিছে যে দিব আজি দিয়াৰ কথা আছিলে। তো আজি এতিয়া এই মুহূৰ্তলৈকে তেওঁলোকে কৈছে আমাক দিব নোৱাৰে। তাৰ কাৰণ এইটোৱে যে তেওঁলোকে লোকেল মানুহক দিব। আপোনালোকে ক'ত? আমি নগাঁৱৰ মানুহ। কিমানজন কণ্ট্ৰেক্টৰ আহিছে? নগাঁৱৰ পৰা নগাঁও হোজাই মিলাই পেলাই 12জন মান আহিছিলোঁ, কিন্তু তেওঁলোকে খালি অকল এই ওচৰ চুবুৰীয়া মানুহখিনিক দিব বিচাৰিছে। তেতিয়া আমি তেওঁলোকক প্ৰশ্ন কৰিলোঁ, যদি আপোনালোকে ওচৰ চুবুৰীয়া মানুহখিনিক দিব বিচাৰিছে তেতিয়াহ'লে আমাক আপোনালোকেতো বিজ্ঞাপন দিব নালাগিছিল। বিজ্ঞাপন নিদি পেলাই আপোনালোকে লোকেলি তেনেকুৱা ধৰণৰ হেৰি কৰি পেলাই দি দিলেহেঁতেন। আমি বিজ্ঞাপন পাই পেলাই আমি আহিছোঁ টেণ্ডাৰ ফৰ্মটো উঠাবৰ কাৰণে, আৰু টেণ্ডাৰ ফৰ্মটো উঠালে এখন টেণ্ডাৰ ফৰ্মৰ পৰা 1500-2000 টকা এটা গভৰ্ণমেণ্টৰ ঘৰলৈ জমা হ'ব। গভৰ্ণমেণ্টৰ পইচাটো আপোনালোকে কিয় বঞ্চিত কৰিছে? সেই কথা কোৱাৰ লগে লগে তেওঁলোকে উল্টাই জাং উঠাই আহিছে। আমি মানে এইটো ইয়াৰ এটা উচিত তদন্ত বিচাৰিছোঁ, আৰু ইয়াৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, তেখেতে যাতে এটা উচিত তদন্ত দিয়ে আৰু যাতে ইয়াৰ এটা বিহিত ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। হোজাইৰ পৰা ৰাহুল চৰকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।